আমার এই বন্ধুরা কেরাই যায় আন্দার ঘরে মধ্য কাজিয়াচৰত মহ চুৰি পৰিয়ালৰ মাজত কান্দোনৰ ৰোল মধ্য কাজিয়াচৰৰ বাসিন্দা তকিবুৰ আলীৰ 4টাকৈ মহ চুৰি হোৱাত পৰিয়ালটো গভীৰ দুখত ভাঙি পৰিছে। জীৱিকাৰ মুখ্য অৱলম্বন আছিল এইকেইটা মহ। হঠাতে মহ চুৰি হোৱাত আৰ্থিকভাৱে বিপদত পৰিছে এতিয়া পৰিয়ালটো। এই ঘটনাৰ সন্দৰ্ভত নলবাৰী জিলাৰ দোলাখাল থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা যায়। পৰিয়ালৰ লোকে যিকোনো সদাশয় ব্যক্তিক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। অথবা মহকেইটা কৰবাত দেখা পালে 8723077540 অথবা 6003940174 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। স্থানীয় ৰাইজকো সজাগ হৈ থাকিবলৈ আৰু সন্দেহজনক গতিবিধি দেখা পালে তৎক্ষণাৎ আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ভাই গো কারো কোনোদিন মানুষের অন্যায় করিনি গো। কি হৈছে মানে কালি হেৰি ৰাতি 11টামান বজাত মই 4টা চুৰ কৰি লৈ গৈছে। ইয়াৰ পৰা লৈ গৈছে মোৰ ঘৰৰ আগৰ পৰা। মই 10টা বজাত উঠি পেলাই ঘাঁহ পানী খুৱাইছোঁ। খোৱাৰ পিছত মই 10:30 বজাত চাই পেলাই মই অলপ শুইছিলোঁ। তাৰপিছত 11টা বজাৰ পৰা লৈ গৈছে 12টা বজাৰ ভিতৰতে 4টা মই লৈ গৈছে। মইকেইটা এটা মুগা ধৰণৰ মই 4টা মুগা ধৰণৰ মই এনেকুৱা 4টা। আগতে মোৰ ইয়াতে একো হোৱা নাই। কালি মই অলপ সন্দেহ কৰি পেলাই তলৰ পৰা ওপৰত উঠাই দিছোঁ। উঠাই দি পেলাই মই যোৰা ৰাখিছিলোঁ। আপোনাৰ কাৰোবাৰ দি সন্দেহ হয়নে? মোৰ সন্দেহ হৈছে। সেইটো মই থানাত যাই পেলাই এজাহাৰ এখন দি আহিছোঁ। তাৰপিছত মই অলপ চাবলৈ চাই চিন্তি পেলাই কি বিচাৰে আপুনি কি ক'ব? এতিয়া মই ন্যায়টো বিচাৰোঁ। এতিয়া ন্যায়টো লাগে মোক। মই 4টা মোক ঘূৰাই লাগে। কোনটো থানাৰ এৰিয়া? মোৰ দোলাখালত নলবাৰী ডিষ্ট্ৰিক্টত মুকলমা থানা হাফ থানা। এইখানে মই এতিয়া মধ্য কাজিয়া। আপোনাৰ নাম কি আছিল? মোৰ নাম তকিবুৰ আলী। আপোনাৰ 11টা 11:30মান বজাত আমাৰ গাঁৱত মানে এখেতসকলে মানে বিচাৰি গৈছে যেনেকুৱা 4টা মহ আছিলে। সেই মহ মানে ঘৰৰ পৰা মানে হেৰিৰ পৰা গোহালিৰ পৰা নাইকিয়া হৈ গৈছে। পিছত আমিও লগে ভাগে বিচাৰি খোচাৰি চালোঁ। চোৱাৰ পিছত ঘটনাটো সত্যই, কিন্তু আমি ক'তো মানে তেনেকৈ বিচাৰি নাপালোঁ। গতিকে ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ, কোনোবাই যদি এই মহযোৰ মানে 4টা মহ যদি ক'ৰবাত দেখা পায় মুগা ৰঙৰ মহ, গতিকে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ মিডিয়াত নাম্বাৰ থাকিব, তেখেতসকলৰ লগত অলপ ফোন যোগে অলপ যোগাযোগ কৰিব, যাতে এই মহযোৰ এই দুখীয়া কৃষকগৰাকী ঘূৰাই পায়। এইখিনিয়ে ৰাইজৰ অনুৰোধ। চেঙাৰ পৰা চহৰ চিকদাৰৰ ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।